জিএমচিএইচত চিকিৎসাধীন নলবাৰীৰ ঘটনাত আহত কিশোৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ চন্দ্ৰমোহন পাটোৱাৰীয়ে কিশোৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়কগৰাকীয়ে কিছু পৰিমাণে উন্নত হৈছে আহত কিশোৰীগৰাকীৰ স্বাস্থ্য কিশোৰীগৰাকীৰ চিকিৎসাৰ সকলো খৰচ বহন কৰিব চৰকাৰে লাভ জিহাদৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে বিধায়কগৰাকীয়ে কি হল যোৱাকালি যেটো ঘটনা সংঘটিত হৈছিল আৰু এই সংঘটিত হোৱা দুইটা পৰিয়াললৈকে মই আজি গৈছো বৰ্মন যিজন আমাৰ বৰ্মন তেওঁৰ ঘৰলৈকে গৈছো আৰু আমাৰ যুৱতীগৰাকীৰ ঘৰলৈকে মই গলো আৰু তেওঁলোকৰ ঘৰত গৈ তেওঁলোকৰ পৰিয়ালত মই খবৰ কৰিলো আৰু সমবেদনা জনালো আৰু আমাৰ গুৱাহাটী মেডিকেল কলেজ হস্পিটালক মই ধন্যবাদ দিছো আৰু যোৱাকালি যেতিয়া আমাৰ এই যুৱতীগৰাকী আঘাতপ্ৰাপ্ত হৈ নলবাৰী মেডিকেলৰ পৰা যেতিয়া গুৱাহাটী মেডিকেল কলেজলৈকে পঠিয়াইছিল তো তেতিয়া আমাৰ সুপাৰিনটেণ্ডেণ্ট ডাঙৰীয়া অধীক্ষক ডাঙৰীয়া তেতিয়া ৰাতি 10:30 মান বাজিছে 11টা মান বাজিছে তেতিয়াও তেখেতে এই পেচেণ্টটোৰ কাৰণে ৰৈ আছিল আৰু সকলো ধৰণৰ সুবিধা তেখেতে ইয়াত কৰি দিছে গতিকে যোৱাকালি অহাৰ পিছৰ পৰা এতিয়ালৈকে অকণমান ইম্প্ৰুভ হৈছে তথাপিও যিটো অলপ কি কওঁ অলপ চিৰিয়াছনেছ যিটো আছে সেইটোতো থাকিব কিন্তু সংকটমুক্ত মানে কি আজি এতিয়া যোৱাকালিতকৈ যথেষ্টখিনি ভাল পাইছে বা ৰেছপন্স কৰিছে বা দেউতাকক তেওঁ মাতিছেও বা মাতবোল কৰিব পাৰিছে গতিকে তেনেকুৱা ধৰণৰ এটা কথাখিনি হৈছে গতিকে আমি গুৱাহাটী মেডিকেল কলেজৰ সকলো আমাৰ ডাক্তৰখিনিয়ে অধীক্ষকৰ নেতৃত্বত গতিকে সকলো ডাক্তৰ নাৰ্ছ সকলোৱে ভালকৈ চিকিৎসাৰ ব্যৱস্থা কৰিছে গতিকে আমি মেডিকেল কলেজক ধন্যবাদ দিছোঁ যে নলবাৰীৰ পৰা ইমাৰ্জেঞ্চি হিচাপত পঠিওৱা এই আঘাতপ্ৰাপ্ত যুৱতীগৰাকীক যথেষ্টখিনি চিকিৎসাৰ ক্ষেত্ৰত সহায় সহযোগ কৰিছে আৰু সকলো ধৰণৰ সুবিধা কৰি দিছে আৰু তেওঁলোকৰ আমাৰ যুৱতীগৰাকীৰ দেউতাককো মই লগ পালোঁ তেওঁ যথেষ্ট সন্তুষ্ট হৈছে চিকিৎসাৰ ক্ষেত্ৰত গতিকে আমি ছোৱালীজনী যাতে সোনকালে ভাল হয় যুৱতীগৰাকী যাতে সোনকালে ভাল হয় ঘৰলৈকে উভতি যাব পাৰে তাৰে কামনা কৰিছোঁ আৰু সেইটোতো কৈছে নহয় আমাৰ মোৰ সতীৰ্থ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ইতিমধ্যে কৈছে যে সকলো খৰচ যিখিনি হয় সেইখিনি চৰকাৰে বহন কৰিব বুলি তেখেতে কৈছে গতিকে তেখেতে কৈছে যাতে সেইটো নিশ্চয় হ'ব গতিকে সেইটো কথা আৰু এতিয়া আমাৰ সকলোৰে কথা হ'ল যে ইয়াতে যিখিনি মানে যুৱতীগৰাকী যিখিনি ট্ৰিটমেণ্ট পাব লাগে ডাক্তৰৰ পৰা বা নাৰ্ছৰ পৰা বা অন্যান্য আমাৰ পেৰামেডিকেল ষ্টাফৰ পৰা গতিকে সকলোৰে পৰা সকলোখিনি সুবিধা তেওঁ পাই আছে ঔষধ পাতি ঠিক ভালকৈ পাই আছে মানে সকলো ব্যৱস্থা তেওঁ দিয়া হৈছে সকলো ব্যৱস্থা তেওঁৰ কাৰণে কৰা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ